আজি গুৱাহাটী ৰাজীৱ ভৱনত লাহৰীঘাট সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন পত্ৰ দাখিল কৰিছোঁ। ইতিমধ্যে কংগ্ৰেছ দলৰ লগত বিগত প্ৰায় 25 বছৰ ধৰি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ আৰু লাহৰীঘাটবাসীৰ সন্তান হিচাপে প্ৰতিটো মুহূৰ্ততে লাহৰীঘাট সমষ্টিবাসী ৰাইজৰ লগত সুখে দুখে সদায় জড়িত হৈ আছোঁ আৰু যিহেতু 2021 চনতো লাহৰীঘাট সমষ্টিৰ পৰা মই প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছিলোঁ যদিও দলে সেই মুহূৰ্তত মোক প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে। যি কি নহওক দলৰ সিদ্ধান্তক আমি মানি লৈছিলোঁ। গতিকে এইবাৰ পুনৰবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে মই লাহৰীঘাট সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ বাবে আবেদন দাখিল কৰিছোঁ। আশা কৰিম দলে আমাৰ দৰে দলীয় কৰ্মীসকলক এইবাৰ অগ্ৰাধিকাৰ দিব। মোৰ দৃঢ় বিশ্বাস দলে এইবাৰ মোৰ লাহৰীঘাট সমষ্টিৰ বাবে প্ৰাৰ্থিত্বৰ প্ৰদান কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।